যে তেওঁলোকে পূজা অৰ্চনা যেনেকৈ পাৰ্বতী শিৱক পূজা কৰিছিল শিৱক পাবৰ কাৰণে যি ধৰণে আধ্যাত্মিক চিন্তা চেতনাৰে তেওঁলোকে আমাৰ গোৰ্খা মহিলা মঞ্চৰ মহিলাসকলে এই অনুষ্ঠান আধ্যাত্মিক সঁচাকৈ বৰ্তমান প্ৰেক্ষাপটত পুৰুষে যিখিনি অত্যাচাৰ কৰে কিন্তু নাৰীও কিন্তু সমানে মানে এই অপৰাধজনিত কামবিলাকত কিন্তু আগবাঢ়িছে গানো হিয়ৰি যোৱাকৈ অসমত যিবিলাক ঘটনা পৰিঘটনা হ'বলৈ গৈছে তাৰ কাৰণে কিন্তু আমাৰ আধ্যাত্মিক যিটো চিন্তা চেতনা আমি মাতৃসকলে আমাৰ শিশুসকলক কিন্তু সেই শিক্ষাখিনি দিব লাগিব কাৰণ য'ত আধ্যাত্মিক চিন্তা চেতনা নাথাকে তাত ভয় শংকা নাথাকে ভগৱানৰ প্ৰতি যিটো আস্থা বিশ্বাস যদি নাথাকে মানুহে কি কয় বেয়া কৰ্মবিলাক কৰিবলৈ তেওঁলোকে ভয় নকৰে আমি সাজ পাৰে আমি মডাৰ্নিটিটো আমাৰ যিটো আধুনিকতাটো আমি কি কৈছোঁ সাজ পাৰ আমাৰ কথনশৈলীত আনিছোঁ কি কৰিছোঁ আমি কিন্তু যিখিনি চিন্তা চেতনা যিটো বিবেক বুদ্ধিবিলাক কিন্তু আমাৰ ভস্ম হৈ হৈছে ওপৰলৈ যোৱাগৈ নাই সৌহিনা ডিব্ৰুগড়ত গানো হিয়ৰি উঠা মই নগ'লেও নহয় হয়তো আপোনালোকে জানিছে সংবাদ মাধ্যমে হওক বা আমাৰ মোবাইলতে হওক আপুনি দেখিছোঁ যেনেকৈ পিতৃক হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই গতিকে শিক্ষাৰ কঠীয়াতলী যদিও আমাৰ বিদ্যালয় হয় কিন্তু শিক্ষাৰ কঠীয়াতলী আমাৰ ঘৰখন প্ৰথমতে কিন্তু আমি আমাৰ মাতৃগৰাকীয়ে এইখিনি দায়িত্ব ল'ব লাগিব আমি কি কৰিছোঁ এতিয়া ল'ৰা ছোৱালীক বিদ্যালয়লৈ পঠোৱাৰ পিছত মোবাইলটোলৈ ব্যস্ত হৈ যাওঁ যিখিনি আধ্যাত্মিক চিন্তা চেতনা যিবিলাক আগতে আমাক শিকাইছিলে পুৱা গধূলি আমি যি ধৰ্মৰে হওক যাৰ যেনেকুৱা ধৰ্মে আমি যেনেকৈ মন্দিৰতে হওক বা আমি গীৰ্জাতে হওক বা আমাৰ গুৰুদ্বাৰতে হওক আমি সন্ধিয়া সময়ত যেনেকৈ প্ৰাৰ্থনা কৰিব লাগে বা পুৱা গধূলি আমি যিখিনি এই চিন্তা চেতনা আধ্যাত্মিক চিন্তা চেতনাখিনি আমাৰ কি হৈছে লোপ পাইছে গৰ্ভস্থিতি লোৱাৰ পৰাই এগৰাকী মাতৃয়ে যেনেধৰণে এটা পৰিৱেশত থাকিব লাগে তেনেধৰণে আমাৰ কি হৈছে জীৱনশৈলীবিলাক নোহোৱা হৈছে তাৰ পৰিপ্ৰেক্ষিতত কি হৈছে আজিকালি মদ ড্ৰাগছ ভাং এইবিলাক সেৱন কৰি নিজ পিতৃ মাতৃকো কিন্তু তেওঁলোকে হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই গতিকে আমি ভাবিছোঁ এনেকুৱা ধৰণৰ আপোনালোকে যি ত্ৰিছ সমাৰোহ পাতিছে যি আধ্যাত্মিক যিবিলাক চিন্তা চেতনাৰে যিবিলাক অনুষ্ঠানবিলাক হৈছে আপোনালোকে সুন্দৰভাৱে আপোনালোকে পাতি যাওক আৰু আমাৰ কিবা ৱৰ্কশ্বপবিলাক কৰিব লাগিব আমাৰ যিবিলাক কৰ্মশালা আমাৰ উঠি অহা কণমানিসকলক আমি আমাৰ গুৰুক যেনেকৈ আমি ভগৱানক যেনেকৈ আমি প্ৰাৰ্থনা কৰিব লাগিব পিতৃ মাতৃক যেনেকৈ আমি তেওঁলোকক পৰিচৰ্যা কৰিব লাগিব সৰুৰ পৰা আমি এইবিলাক শিক্ষা দিব লাগিব এটা শিশুৱে ঘৰখনৰ পৰাই সকলোখিনি কিন্তু আয়ত্ব কৰে গতিকে আমি নিজেই এতিয়া আচলতে লাজ লাগে কিছুমান কথা ক'বলৈ নাৰী মই এতিয়া এটা সমীক্ষাত কি কৈছে পুৰুষৰ সমানে নাৰীসকলেও কি কৈছে মদ্যপান কৰিবলৈ মানে সমানে সমানে তাতকৈ ওপৰতহে গৈছিলে অসমৰ মহিলা কোনো কোনে কম কৰি থকা নাই আমি অকল পুৰুষসকলকে দুখী থাকিলে নহ'ব ইয়াত থকা কোনেও হয়তো মদ্যপান নকৰিব পাৰে কিন্তু মোৰ নিচিনা এগৰাকীয়ে কি কৰিছে মদ্যপান কৰিছে আৰু মদ্যপান কৰি আমি শিশুটোক আমি কি শিক্ষা দিছোঁ গতিকে মই আপোনালোকক আদেশ কৰা নাই অনুৰোধ কৰিছোঁ যে উঠি অহা প্ৰজন্মক আমি কেনেকৈ আমি এখন সুস্থ সবল সমাজ দিব পাৰোঁ জয়মতীয়ে দেশৰ কাৰণে প্ৰাণ আহুতি দিছিলে
দাবীৰ কথা নকৈ তিল তিলকৈ তেওঁ কুটকুৰা গছত চাউদঙে মৰিয়াই জেৰেঙাৰ পথাৰত তেওঁক হত্যা কৰিছিলে। আজিকালি আমি কি ক'ম, আমাৰ মানুহজন ক'ত আছে? পিছ মুহূৰ্ততে ক'লে সৌদুখতে আছে। গতিকে আমি সতী জয়মতী হ'ব নোৱাৰো, কিন্তু আমাৰ ঘৰখন, আমাৰ স্বামী গুৰু, আমি আমাৰ সতী সন্ততি, আমাৰ শাহুমা শহুৰ দেউতাক আমি যিখিনি আমাৰ জ্ঞানেৰে সীমিত জ্ঞানেৰে আমিতো কিছু দেখিছোঁ জ্যেষ্ঠজনক কেনেকৈ আমি সন্মান কৰিব লাগে, শ্ৰদ্ধা কৰিব লাগে, সেই কথাখিনি আমি যদি মোৰ শহুৰ দেউতাক বা শাহুমাক যদি মই শ্ৰদ্ধা ভক্তি কৰোঁ, মোৰ সন্তানেও কি কৰিব, তেতিয়া আমাক পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰিব। গতিকে মই কৈছোঁ যে প্ৰতিটো ক্ষেত্ৰতে কিন্তু পিতৃ মাতৃক সন্তানে অনুসৰণ কৰে। গতিকে মই আপোনালোকক পুনশ্চ অনুৰোধ কৰিছোঁ, ভগৱানৰ প্ৰতি আস্থা বিশ্বাস আমি পিতৃ মাতৃসকলে তেওঁলোকক দিব লাগিব। তেতিয়াহে তেওঁলোকে ভয় কৰিব যে মানুহক বেয়াকৈ কৰিবলৈ, বেয়া কথা ক'বলৈ তেওঁলোকে 10 বাৰ ভয় কৰিব। আৰু মই আগতেও কৈছোঁ যে দুলীয়াজনতে নহয়, সমগ্ৰ আজি অসমতে য'তেই যাওঁ ড্ৰাগছ মদৰ বেহা এনেকুৱাকৈ শিপাইছে, আপোনাৰ 9-10ৰ ল'ৰা ছোৱালীও কিন্তু আজি ৰিহাব চেণ্টাৰত থ'বগৈলগীয়া হৈছে। সৌ সিদিনা আমাৰ মহমাৰীতে এজন ল'ৰা 18 দিনকৈ অভাৰড'জ ড্ৰাগছৰ কৰাত গ্ৰাসত পৰি তেখেতক আমি 18 দিনৰ পিছত মানুহৰ অৱস্থাত নাই আৰু তেনেকুৱা অৱস্থাত তেওঁক উদ্ধাৰ কৰিব লগা হৈছিল। গতিকে এই মাদক দ্ৰব্যসমূহৰ পৰা কেনেকৈ আমি আমাৰ শিশুসকলক, উঠি অহা প্ৰজন্মক আমি কেনেকৈ আঁতৰাই ৰাখিব পাৰোঁ, কেনেদৰে তাৰ আমি শিক্ষা দিব লাগিব, তাৰ যি অপকাৰিতা তাৰ বিষয়ে আমি ক'ব লাগিব, বুজাব লাগিব, অকল মাৰি পিটিয়ে নহয়। গতিকে মই সকলোৰে ওচৰত অনুৰোধ জনাইছোঁ, সকলো মাৰ বান্ধি আমি এই সামাজিক ব্যাধিবোৰৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব, আগবাঢ়ি আহিব লাগিব। সঁচাই মই আলপুত হৈছোঁ আপোনালোকৰ এই অনুষ্ঠান ভাগত ইমান সুন্দৰকৈ আপোনালোকে বহি আছে, হয়তো ৰাতিপুৱাৰ পৰাই অনুষ্ঠান ভাগ হৈছে। আপোনালোকে সকলোৰে কাম কাজ এৰি এই ব্যস্ততাপূৰ্ণ জীৱনৰ মাজৰ পৰা আপোনালোকে এটা দিন আপোনালোকে আধ্যাত্মিক চিন্তা চেতনাৰ যি এটা অনুষ্ঠান সমাৰোহত আপোনালোকে অংশগ্ৰহণ কৰিছে, সদায় সঁচাকৈ শলাগিবলগীয়া। গতিকে মই পুনৰবাৰ গোৰ্খা মহিলা মঞ্চক, অসমীয়া মহিলা মঞ্চৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বেছি নকওঁ, হয়তো আমনিও পাইছে আৰু অনুষ্ঠান আছে। ধন্যবাদ।